সহজতে কোনো ভেটা কৰিব নোৱাৰে মানে তুমি গাটো বেয়া লাগিছে ৰবি মই তোৰ কাৰণে পানী এগিলাচ লৈ আনিমগৈ বিকাশজী এটা বৰ ডাঙৰ কথা কৈ দিলে মা কি ক'লে তাই মই কৈছিলোঁ তাই যদি কোনো উপায় নাথাকে তেন্তে আমি কোৰ্ট মেৰেজ কৰিম বা মন্দিৰত বিয়া পাতিম লগ বন্ধু পাতিম কিন্তু তেনে কৰিবলৈ শিক্ষা মান্তি নহ'ল না কিয় জানা কাৰণ তেনে কাম কৰিলে তাইৰ দেউতাকে দুখ পাব যিজন দেউতাকে তাইক 10-11 বছৰ বয়সৰ পৰাই বুকুত খাপতি খাপতি ডাঙৰ কৰিছে সেইজন দেউতাকে দুখ পোৱা কোনো কামেই কৰিবলৈ তাই ৰাজি নহয় ভাবিলে আচৰিত লাগে নহয় মা মাক দেউতাকৰ দুখ কষ্টক লৈ আমি ল'ৰা ছোৱালীবোৰে ইমান বেছিকৈ খিয়াল কৰোঁ কিন্তু আমাৰ মনত বাৰম্বাৰ আঘাত থাকিবলৈ দেউতাহঁতৰ যেন অকণো বেয়া নালাগে মই কৈছোঁ শিখা মা দেউতাক অমান্য কৰি কিবা এটা কৰিবলৈ গ'লে যে আমি কেতিয়াও সুখী হ'ব নোৱাৰিম সেই কথাটো ময়ো জানো গতিকে আজি আমি দুয়োটাই মিলি এটা সিদ্ধান্ত লৈছোঁ মা কি সিদ্ধান্ত ল'লি এয়াই যে আমি দুয়োটাই বিয়া নাপাতো মা মোৰ ভাগে মই চলি থাকিম তাইৰ ভাগেও তাই চলি থাকিব এই বিয়া বাৰু চব বাদ মলা টকাৰ সাম্ৰাজ্যখনত আমি কেতিয়াও খোজ নিদিওঁ মা আৰু সেই সম্ৰাটসকলৰ ওচৰত কেতিয়াও সফল কৰিব নোৱাৰিব পাৰোঁ সেই বুলি আমাৰ মৰমক কেতিয়াও লেতেৰা হ'বলৈ নিদিওঁ মা কেতিয়াও নিদিওঁ আমাৰ সিদ্ধান্তবোৰো বৰ কাঢ়া হৈছে অকণ কষ্ট হৈছে কষ্ট পালে মৰমবোৰ আৰু বেছি সতেজে হয় এইবোৰ চব তোমালোকৰ কাৰণে হৈছে দেউতা তোমালোকে কি হ'ল আমি ধ্বংস কৰিবলৈ লৈছোঁ সিহঁতৰ জীৱন আমি বৰবাদ কৰিবলৈ লৈছোঁ সিহঁতৰ লাইফ জেদ কৰিছে নহয় আমাৰ লগত যেটা যিটো যোগ্যতা দিছে চাই থাকিবি এই যুদ্ধৰ পৰিণাম কি হয় এতিয়া কি হ'ব মা নাজানো মই হ'লে লক্ষণবোৰ ভাল দেখা নাই থকাততো ভাল ছোৱালী বহুতেই আছে ছাৰ কিন্তু আপোনাৰ ল'ৰাটোৰ লগত যিকোনো ছোৱালীকে জাপি দিবলৈ নোৱাৰি নহয় জানো সেইবুলি আৰু মই মোৰ ল'ৰাটোক উতৰুৱা গুণ্ডা হৈ আজীৱন ঘূৰি ফুৰিবলৈ দিব নোৱাৰো নহয় আজি মই আছোঁ মই সকলো বিপদৰ পৰা ৰক্ষা কৰি আছোঁ যেতিয়া মই নাথাকিম তেতিয়া কি হ'ব কোনে তাক ৰক্ষা কৰিব কোনে তাৰ লেখন টানিব আপোনাৰ চিন্তাটো ঠিকে আছে ছাৰ কিন্তু এই কিন্তু চিন্তাবোৰ পকেটে থাকিব দিয়ক মই আপোনাক টকা দিছোঁ আপুনি কাম কৰক টকা দিলে চব কাম হৈ নাযায় নহয় ছাৰ হৈ যায় দিয়ক টকা দিলেই চব কাম হৈ যায় টকা দিছোঁ কাৰণে 3-4টাকৈ মাৰ্ডাৰ কেছৰ ফাইল টাইপ কৰি মই মোৰ ল'ৰাক বচাই ৰাখিব পাৰিছোঁ আৰু টকা আছে কাৰণে কেনেকৈ ইঞ্জিনিয়াৰ সকলোবোৰ 1 নম্বৰ কণ্ট্ৰেক্টৰ কাম মই মোৰ নামত কৰি ল'ব পাৰিছোঁ আৰু টকা আছে কাৰণে মোৰ ল'ৰাৰ নামত 3-4 জেগাত ঘৰ মাটি কৰি থ'ব পাৰিছোঁ সেইবোৰতো জানোৱেই ছাৰ বোলে ছোৱালীজনী ভাল পায় আৰে বদনাম কৰিবলৈ মই কিন্তু দেউতাকলৈ কৰিবি ভালে ভাল দিছে সোনকালে মই বিয়া পাতি হ'ব বিয়াত কমটো মাতি মোৰ কাম খোলা কৰিব নোৱাৰো বিয়া চলাই মাৰিবি হোম জ্বলাবি মই মালা পিন্ধাম বিয়া খতম নহ'লে তই খতম নাই মই এতিয়াই গৈ ভাল দিন এটা চাই ল'ম আহিছোঁ ছাৰ আহিছোঁ ছাৰ
তই এইবোৰ কি বিয়া পাতাৰ কথা কৈ আছ? আৰে কাক পাতিবি তই বিয়া? আছে এজনী ছোৱালী সি মোক এটা ৰাম চৰ দিছে। এতিয়া বিয়া পাতি আনি দিনে ৰাতিয়ে চলিয়াব বিচাৰো তাইক মই। তই এইবোৰ সন্দেহ আছে এই বেটাই খতম কৰি থৈ গ'ল। তাই বোলে অন্য এটা ল'ৰাৰ লগত ইলু আছে। প্ৰথমে সেই ইলু খতম কৰিব লাগিব। তই সেই নতুনকৈ মাৰ্ডাৰ চাৰ্ডাৰ নকৰিবি কিন্তু। আরে ফাদার সেইবোৰ মই কেতিয়াও নকৰো। এনে কৰিলে তাই গম পাই যাব যে মই মাৰ্ডাৰাৰ হয়, বিয়াত নবহা হ'ব। গতিকে মাৰ্ডাৰ কেনচেল। এইবাৰ চলিব কেৱল মোৰ ৰঙা চকুৰ বজাই দিব লাগিব সিহঁতৰ লাভ ষ্টৰী দিয়ে। তই এইবোৰ ৰঙা চকু খেলখন খতম হোৱাৰ পাছত তুমি খেলিব লাগিব তোমাৰ গোলাম মই এই খেলখনত তুমি মোক জিকাই দিব পাৰা। তই ধৰি লওঁ তুমি মোৰ ফাদাৰ হয়। আমি যদি নোৱাৰা তাহলে ধৰি লম তুমি এটা ডাক্তাৰ হয়। তই কৰবালৈ যাও নেকি? প্ৰেক্টিচ কৰি বছৰ মৰাৰ প্ৰেক্টিচ। ছোৱালীজনীৰ পৰা হিচাপ উচুল কৰিব লাগিব নহয়। এইবোৰ কি হৈছে বাদাম? আরে কোন ছোৱালী কথা কৈ আছে? আরে কাক পাতিব এই বিয়া? ছোৱালীজনীৰ নাম শিখা। অৰূপ নগৰ ছোৱালীজনী এনে পঢ়ি আছে। দেখাত ছোৱালীজনী বৰ ধুনীয়া। প্ৰথম দিনা দেখি বছৰ মন খাইছে। দ্বিতীয় দিনা কিন্তু কি হৈছে? চৰ খাইছে। আৰু তাৰ পাছতো বিয়া পাতিবলৈ মন মিলিয়ে ছোৱালীজনীৰ পৰা বদলা ল'ব খোজা আছে। এইবোৰ চব ঠিক হৈ যাব যদিহে ছোৱালীজনী ভাল হয়। গতিকে তই এটা কাম কৰ, মোৰ ল'ৰাটোৱে বিয়াখন পাতিবলৈ মন মেলিছে যেতিয়া আমি আৰু হাত খাবলৈ বহি থাকিলে নহ'ব। কিন্তু ছাৰ এইবোৰ ভাল কথা হ'ব জানো? ভাল বেয়া মই চিন্তা কৰি মোৰ ল'ৰাটোৰ বিয়াখন পতাৰ এটা সোণালী সুযোগ পাইছোঁ আৰু এই সুযোগ মই কেতিয়াও হেৰুৱাব নোখোজোঁ। গতিকে তই খবৰ কৰ সেই ছোৱালীজনীৰ মাক দেউতাক ঘৰ পৰিয়াল ক'ত আছে, কোন হয় কি হয়। খবৰ কৰিছোঁ ছাৰ, বছৰ কৰিব দিছোঁ। ছোৱালীজনীৰ দেউতাকক মই চিনি পাওঁ। আপুনিও চিনি পাওঁ? মই চিনি পাওঁ। ভুল হয় 2 নম্বৰ পেকৰ বিষ্ণু কাকতি PWDৰ কাৰাণী। বিষ্ণু কাকতি সেই ঘুষখোৰটো তাৰ ছোৱালীক বিয়া পাতিব খোজে মোৰ ল'ৰাই। এখন বিয়া হ'বই খতম হ'ব। তই কেৱল বেণ্ড পাৰ্টি বজাই দে। আৰু তাৰ পৰা 2-1খন বতাহত উৰি আহি আমাৰ জেপতো সোমালে হৈ দিয়কচোন। এতিয়া এইবোৰ ভাবি চিন্তি লাভ নাই কাকতি। বেছিকৈ ভাবিবলৈ গ'লে আপোনাৰ ছোৱালী মোৰ ল'ৰা দুয়ো অবিবাহিত হৈ থাকি যায়। আৰু সিহঁতৰ তেনেকুৱা অৱস্থাত চাই থকাটো আমাৰ কাৰণে এটা যন্ত্ৰণা। সেইটো অৱশ্যে হয়। সেইকাৰণে ভাবিছোঁ সিহঁতৰ এই সুখক সিহঁতৰ বিয়াত সন্মতি দি দিওঁ দিয়ক। মানে আপুনি সম্পূৰ্ণ দিয়াই দিলে। উপায় নাই গোটেই ঘৰখন মইনাই পুৰুষত। মইতো অকলে চিঞৰ বাখৰ কৰি লাভ নাই। গতিকে সিহঁতৰ এই সুখক বিয়াত ভণ্টিয়ে ঘৰতে বহি কান্দি আছিল। মই লগালগ দোকানলৈ টানি লৈ গ'লো। দোকানত বহু মানুহৰ ভিৰ আছিল। ইহঁত বোলে আপোনাক সদায় বকি থাকে, তোমাৰ বোলে অন্তৰ নাই। আজি ভণ্টিক দেখুৱাই ইহঁতৰ আগত প্ৰমাণ কৰি দিছোঁ যে ইহঁতৰ কথাটো ভুল। কি কৈছো? ইয়াতে কৈছো যে তোমাৰ কেৱল অন্তৰে নহয়, মগজু নাই। মগজ থকা হ'লে নিজৰ জীয়েকক জানো ইমানকৈ কান্দি থাকিবলৈ দিয়ে নেকি? চবেই মানি লৈছে মোৰ কথাটো। তাৰমানে চবেই মানি লৈছে যে মোৰ মগজ নাই। মানুহবোৰেতো এই বুলিও কয় দেউতা। আকৌ কি কয়? কয় বোলে তুমি মানুহ নহয়, অসুৰ হয়। অসুৰ লগে লগে মই প্ৰতিবাদ কৰি কৈ দিছো। কি কৈছ? ইয়াকে কৈছো যে তুমি কেৱল অসুৰে নহয়, দুদিন পিছত শহুৰ হ'বা। ভণ্টিক তাড়াতাড়ি বিয়া দি এখেতৰ পুতেকৰ শহুৰ হৈ যোৱা দেউতা। তেতিয়া অন্তত মই মানুহবোৰৰ আগত ক'ব পাৰিম যে চোৱা মোৰ 2 নম্বৰী ভাতাৰে এই প্ৰথম কিবা এটা 1 নম্বৰী কাম কৰিয়াই বুকু ফুলাই দিলে। মই এতিয়াই গৈ তাক এটা হেণ্ডশ্বেক কৰি আনিম আৰু কওঁ কি কবি তই? পাৰিলে তোমাৰ কপালখনটো দুটামান গুৰ সোধাই দিয়, যাতে তুমি অহংকাৰ কৰি ক'ব পাৰা যে চোৱা মোৰ বুকুৱে নহয়
কপালো ফুলিছে খুড়াদেউ আৰু বহি থাকিব নালাগে বুজিছে তাড়াতাড়ি বিয়াৰ আয়োজন কৰক ভণ্টিৰ বিয়াৰ পাছত এইবাৰ মই মোৰ বিয়া পাতিম তুমি ক'ৰবাত পচন্দ পচন্দ কৰিবা নেকি হে অ' ই পচন্দ কৰিলে কি হ'ব ইয়াকো কোনোবাই পচন্দ কৰিব লাগিব নহয় পচন্দ কৰিছে দেউতা বহুত ছোৱালীয়ে মোক পচন্দ কৰিছে লগালগ কেঞ্চেলো কৰি দিছে যেতিয়াই মই কওঁ আকৌ কি কথা কওঁ যে মোৰ দেউতা এজন সাংঘাতিক 2 নম্বৰী মানুহ যাৰ 2 নম্বৰী টকা বহুত আছে এইবোৰ কথা আগতে কিয় ক'ব লাগে কাৰণ মই 2 নম্বৰী পুতেক হ'লেও সদায় 1 নম্বৰী হৈ থাকিব খোজো দেউতা হেৰা কৰিছোঁ দেউতা ভুলতো যাতে তুমি মোক আশীৰ্বাদ দি দিয়া ভণ্টিকো নিদিবা বৰবাদ হৈ যাব মই আশীৰ্বাদ দিলে মোৰ ছোৱালী বৰবাদ হৈ যাব ইমানে বেয়া মানুহ মই বাদ দিয়ক গতিকে আমি আৰু ল'ৰা ছোৱালীৰ লগত যুঁজ বাগৰ কৰি নাথাকোঁ ল'ৰা ছোৱালীৰ লগত মিছাতে যুঁজ বাগৰ কৰি মৰিবলৈ মোৰ এটা বৰ হেঁপাহ নাই ছাৰ যদি হেঁপাহ নাই তেতিয়াহ'লে আমি বিয়াত সিহঁতৰ সন্মতি দি দিওঁ সন্মতি আমাৰ যি লোকচান হয় হওক মইনা ৰচোন এই কাকতি তোক কিবা এটা ক'ব ইয়াক মই কি ক'ম আমি পতা কথাখিনি কৈ দিওঁ আমি পতা কথাখিনি ইয়াক কিয় ক'ম এই চাৰেণ্ডাৰ কৰি দিয়ক চাৰেণ্ডাৰ কৰা কথা কৈ মই কিবা এই নেকি চাৰেণ্ডাৰ দিয়ক হে কৈ দিয়ক ঠিক আছে হ'ব দিয়া তোমালোকে যি ভাল দেখা তাকে কৰিবা আমি নোৱাৰো কি ক'ম মইনা তহঁতে বিচৰা মতে তহঁতৰ বিয়াখন পাম আমি আৰু তহঁতক ঘকা বাধা কৰিবলৈ নাযাওঁ মাত্ৰ কবি কি সহায় কৰিব লাগে দেউতাক হিচাপে সমস্ত সহায় মই কৰিম ভাল মানে তাৰ মানে মই জানিছিলোঁ দেউতা মই জানিছিলোঁ এদিন হ'লেও তোমালোকে আমাৰ ভাল পথ স্বীকৃতি দিবা ইমানো বেছি নিষ্ঠুৰ হ'ব নোৱাৰা তোমালোক আরে সানা ভণ্টি সানা এতিয়াতো কোনো প্ৰব্লেম নাই দেউতাহঁতে মানি ল'লে আৰে ধুমধামেৰে হ'ব আমাৰ চাদৰ মেখেলা কিনিম মেকআপৰ বস্তু কিনিম যাক যি লাগে তাকে দিম মাক লগতে তয়ে বজাৰখিনি কৰিবি মই এতিয়াতো শিক্ষক জনাবলৈ বুজিছোঁ তাই বেছি বৰকৈ কান্দি আছিলে আজি গৈ ঠিকছে নচোৱাম তাই সদায় কৈছিলোঁ বুজিছোঁ সদায় কৈছিলোঁ সঁচা ভাল পোৱা এদিন তই হ'বই তাই মনত নাছিলে আজি যদি তাইৰ মানি ল'বলৈ বাধ্য হ'ব ফূৰ্তিতে পাগলে হৈ যাব চাগে তাই দেউতা তোমালোকে বিয়া দিম বা চোৱা তোমালোকে ঠিক কৰা তাৰিখতে আমি বিয়া পাতিম দাদাৰ বিয়া মোক আৰু কোনে পায় কেৱল নাচিম আৰু ষ্টাইল কৰিম দেখিলে কাকতি সিহঁতৰ কিমান ফূৰ্তি দৰা কইনাই চাগে আনন্দতে নাচি লাগি আত্মহাৰা হৈছে